হেল্ল' ফ্ৰেণ্ডছ, তো বহুত দিনৰ পৰা বহুতো ছাত্ৰ ছাত্ৰীৰ এটা ৰিকুৱেষ্ট আছিলে যে APSC এক্সাম কিদৰে হয়, ইয়াতে কোৱালিফিকেশ্যন কি লাগে, কেনেধৰণে এক্সাম পতা হয়, গোটেই পেটাৰ্ণখিনি তেওঁলোকক বুজাই দিব লাগে। তো আজি ভিডিঅ' আমি ডিছকাছ কৰিব গৈ আছোঁ ষ্টেপ বাই ষ্টেপ গোটেই APSC এক্সামৰ কথা। এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকৰ APSC যি ডাউটছ আছে বা যিসকলে প্ৰিপেয়াৰ কৰিব বিচাৰিছা, তো তেওঁলোকৰ বাবে গোটেইখিনি সহজ হৈ পৰিব। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ইয়াতে আমি জানিব লাগিব প্ৰথমতে যে APSC ফুল ফৰ্ম কি হয়। তো APSC ফুল ফৰ্ম হৈছে দ্য আছাম পাব্লিক চাৰ্ভিচ কমিশ্যন। তো এই যে এক্সামটো আছে, কণ্ডাক্ট দ্য কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন CEE টু ৰিক্ৰুইট ষ্টেট চিভিল চাৰ্ভেণ্টছ। তো ৰাজ্যৰ যিসকল চিভিল চাৰ্ভেণ্টছ আছে তেওঁলোকক নিৰ্বাচন কৰিবলৈ এই পৰীক্ষাটো পতা হয়। তো ইনক্লুডিং আছাম চিভিল চাৰ্ভিচেছ ACS। তো ইয়াৰ ভিতৰত কোন কোন আছে? আছাম চিভিল চাৰ্ভিচেছ ACS বিষয়াসকল আছে, মানে নিৰ্বাচন কৰিবলৈ আৰু আছাম পুলিচ চাৰ্ভিচ APS অফিচাৰ্ছ। তেওঁলোকক মানে পৰীক্ষাৰ যোগেদি নিৰ্বাচন কৰিবলৈ এই এক্সামটো পতা হয়। তো APSC এক্সামটো 3টা ষ্টেজত হয়। প্ৰথমটো হৈছে প্ৰিলিমিনাৰী, নেক্সটটো হৈছে মেইনছ আৰু থাৰ্ডটো হৈছে ইণ্টাৰভিউ। তো আমি ফাৰ্ষ্ট ষ্টেপটোতে চাম। এতিয়া আমাৰ যোনটো ফাৰ্ষ্ট ষ্টেপ আছে প্ৰিলিমিনাৰী এক্সাম, তো তাত কি হয়, দ্য প্ৰিলিমছ কনচিষ্ট অফ টু অবজেক্টিভ টাইপ পেপাৰ্ছ, মানে MCQs টাইপ। মই অবজেক্টিভ টাইপ মানে কি, তাত অপশ্যনছ থাকিব, তাতে কাৰেক্ট অপশ্যনটো চুজ কৰিব লাগে। এইখিনি তোমালোকে হয়তো জানাই অলৰেডি। ইট এক্টছ এজ এ স্ক্ৰিনিং টেষ্ট টু ফিল্টাৰ কেণ্ডিডেটছ ফৰ দ্য মেইনছ। এতিয়া 3টা ষ্টেপত যিহেতু পতা হয়, তো এই যে প্ৰথম যোনটো প্ৰিলিমিনাৰী এক্সাম আছে বা প্ৰিলিমছ আছে, সেই এক্সামটো পতা হয় যাতে মেইনছত কোন কোন বহিব তেওঁলোকক নিৰ্বাচন কৰিবলৈ। এতিয়া যিসকল প্ৰিলিমছ এক্সাম মানে পাছ কৰিব বা কোৱালিফাই কৰিব, তেওঁলোকেহে কি কৰিব পাৰিব, মেইনছত বহিব পাৰিব, মানে নেক্সট ষ্টেপত তেওঁলোক যাব পাৰিব। তো ইয়াতে আমি যে ক'লো যে প্ৰিলিমছত 2খন পেপাৰ থাকিব, তাৰে প্ৰথমখন পেপাৰ হৈছে পেপাৰ 1 জেনেৰেল ষ্টাডিজ 1। তাতে কি হ'ব, 200 মাৰ্কছৰ থাকিব আৰু আমাক কৰিবলৈ 2 ঘণ্টা দিয়া হ'ব। আৰু অলৰেডি আমি কৈছোৱে যে অবজেক্টিভ টাইপ থাকিব। তো ইয়াতে আৰু এটা নোটত চোৱা, মানে জানিবলগীয়া কথা যে 30ৰ পৰা 35% ইয়াতে আমাৰ অসমৰ ওপৰত অসম ভিত্তিক কুৱেশ্যন থাকিব তাত। মানে অসমৰ ভিতৰত মানে ওপৰতে GK হওক বা জেনেৰেল ষ্টাডিজৰ কুৱেশ্যন হওক, সেই অসমৰ ওপৰতে 30ৰ পৰা 35% কুৱেশ্যন ইয়াত থাকিব, যিহেতু অসমৰ এক্সাম হয়। নেক্সট পেপাৰটো যদি কথা কওঁ, পেপাৰ 2, তো পেপাৰটোৰ নাম হৈছে জেনেৰেল ষ্টাডিজ 2 CS80। তো ইয়াতো সেম 200 মাৰ্কছৰ হ'ব আৰু আমাক কিমান ঘণ্টা দিয়া হ'ব, 2 ঘণ্টা দিয়া হ'ব। ইয়াৰ পিছতে এটা ইম্পৰ্টেণ্ট পইণ্ট, খুব জানিবলগীয়া কথা এটা, তো দেয়াৰ ইজ এ নেগেটিভ মাৰ্কিং। ইয়াতে নেগেটিভ মাৰ্কিং আছে। নেগেটিভ মাৰ্কিং কিমান আছে? 1/4 0.25 of the allocated marks for the incorrect answer in GS। তো তোমালোকৰ ইয়াত যদি নেগেটিভ মানে যদি ভুল হৈ যায়, তেতিয়াহ'লে কিমান কাটা যাব? 0.25কে কাটা যাব। আৰু ইয়াতে আৰু কি কৈছে, এটা GS1 মানে জেনেৰেল ষ্টাডিজ 1ৰ ৰুল, সেইটো যে GS1ত তোমালোকে কি কৰিব লাগিব, মানে যিমান নম্বৰ পোৱা আৰু নেগেটিভ মাৰ্কিং আছে, ভুল হোৱা মানে যদি ভুল হৈ যায় তেতিয়াহ'লে এটা কুৱেশ্যনত 0.25কৈ কাটা যাব। এতিয়া তাৰপিছত কৈছে যে পেপাৰ 2 অকল ৰুলছটো বেলেগ। পেপাৰ 2 পাছ কৰাৰ ৰুলছটো বেলেগ। সেইটো ৰুলটো হৈছে যে তোমালোকৰ এইটো কোৱালিফাই কৰিব লাগে। পেপাৰ 2 তুমি কোৱালিফাই কৰিব লাগিব, আৰু কোৱালিফাইং পাৰ্চেণ্টেজটো হৈছে মাত্ৰ 33%। তোমালোকে পেপাৰ 2ত যদি অকল 33% পোৱা, তেতিয়াহ'লে তোমালোকে পেপাৰ 2ত পাছ কৰি যাবা। তো পেপাৰ 2টো পাছ কৰাটো ইমান ডাঙৰ কথা নহয়, 33% যিহেতু, গতিকে ইমান ডাঙৰ কথা নহয়। কিন্তু প্ৰব্লেমটো হ'ল পেপাৰ 1ত। তো পেপাৰ 1ত তোমালোকৰ যিহেতু নেগেটিভ মাৰ্কিং আছে আৰু কম্পিটিশ্যনটো পেপাৰ 1ত হয়। ইয়াতে কি লিখা আছে, এণ্ড মেৰিট লিষ্ট ইজ ডিটাৰমাইণ্ড এক্সক্লুজিভলি বাই পেপাৰ 1। কাৰণ পেপাৰ 2টো প্ৰায়ভাগে পাছ কৰিয়ে যায় বাৰু, কিন্তু পেপাৰ 1ত যেতিয়া কি হয়, কাট অফ আহিব, তেতিয়া কাট অফৰ কথা আহিব। পেপাৰ 1ত তোমালোকে কিমান পালা নাপালা, সেই কাট অফৰ ওপৰত ভিত্তি কৰি তোমালোকৰ কি কৰা হ'ব, মেৰিট লিষ্ট তৈয়াৰ কৰা হ'ব। তো পেপাৰ 1খন ভাল হ'লে মানে তোমালোকে পাই গ'লা আৰু। পেপাৰ 2খনটো বাৰু 33% পালে কোৱালিফাই হৈয়ে যাবা, তাত মাৰ্কছবিলাক আৰু কথা নাহে তেতিয়া। কিন্তু পেপাৰ 1ৰ মাৰ্কছৰ কথা আহিব। তো যিমান যোনে বেছি নম্বৰ পাব, তাৰে পোৱাৰ চান্স, মানে মেইনছ এক্সাম দিয়াৰ চান্সটো সিহঁতৰ বেছি বাঢ়ি যাব। তো এতিয়া আমি প্ৰিলিমছ এক্সাম পাছ কৰিলোঁ। পাছ কৰাৰ পিছতে এতিয়া আহিব আমাৰ মেইনছ এক্সাম। তো কেণ্ডিডেটছ হু ক্লিয়াৰ প্ৰিলিমছ এপিয়াৰ ফৰ দ্য ডেছক্ৰিপটিভ মেইন এক্সাম। তো আমি কি পাইছিলোঁ যে প্ৰিলিমছ এক্সামবিলাক কেনেকুৱা হয়, আমাৰ MCQs টাইপ হয়।
তাতে 4টা অপশ্যন থাকে আমি অপশ্যন চুজ কৰিব লাগে কিন্তু আমাৰ যোনবিলাক মেইনছ এক্সাম হ'ব মেইনছ এক্সামত কিন্তু গোটেই ডেসক্ৰিপটিভ মানে তুমি লিখিব লাগিব তাত অকল এমসিকিউজ কৰিলে নহব তাত লিখিব লাগিব এমসিকিউজ নাই তাত which evaluates comprehensive knowledge তো তাতে আমি কি কৰিব লাগিব অকল যে যিকোনো এটা সহজ কিবা এটা দি দিলে তেনেকুৱা নহয় কম্প্ৰিহেনসিভ হ'ব কোৱেশ্চন বিলাক তোমাৰ আইডিয়াজ বিলাক বিচাৰিব তুমি কি ভাবা এনেকুৱা এটা সিচুৱেচন দিব যে তুমি সেই সিচুৱেচনত তুমি কি কৰিবা তো তেনে ধৰণৰ কোৱেশ্চন বিলাক আহিব কম্প্ৰিহেনসিভ নলেজ তোমাক টেষ্ট কৰিব যে তেওঁ নিজে কি ভাবে বা তেনেকুৱা সিচুৱেচন আহিলে তেওঁ কি কৰিব তো তেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক ইয়াত দিয়া হয় তো এটা যদি আমি মাৰ্কছৰ কথা কওঁ মেইনছ এক্সামৰ ইয়াতে হ'ব 1500 মাৰ্কছৰ এক্সাম হ'ব স্ট্ৰাকচাৰ যদি চাওঁ 6 কম্পালসৰি ডেসক্ৰিপটিভ পেপাৰছ 3 আৱাৰ্ছ ইচ তো ইয়াতে কি হ'ব 6খন পেপাৰ থাকিব 6খন পেপাৰ থাকিব আৰু সেই কিখন কৰিবলৈ তোমালোকৰ প্ৰত্যেকখনত 3 ঘণ্টাকে দিয়া হ'ব আৰু এখন পেপাৰত কিমান মাৰ্কছৰ হ'ব এখন পেপাৰ 250 মাৰ্কছ 250 মাৰ্ক কৰিব লাগিব তোমালোকৰ 3 ঘণ্টাত পেপাৰ 1ত যদি চাওঁ পেপাৰ 1ত কি আহিব এছে আহিব can be written in English or Assamese সেইখন এছে তোমালোকে ইংলিছত লিখিব পাৰা বা অসমীয়াত লিখিব পাৰা পেপাৰ 2ত যদি আমি চাওঁ জেনাৰেল ষ্টাডিজ আহিব 1 হিষ্ট্ৰী হেৰিটেজ কালচাৰ সোসাইটি জিওগ্ৰাফি তো সেইখিনিৰ কোৱেশ্চন আহিব নেক্সট যদি পেপাৰ 3 কথা কওঁ জেনাৰেল ষ্টাডিজ 2 আহিব তাতে গভৰ্নেন্স পলিটি social justice international relationship সেইখিনি থাকিব পেপাৰ 4ত যদি চাওঁ আমাৰ জেনাৰেল ষ্টাডিজ 3 থাকিব তাতে টেকনলজি ইকোনমিক্স ডেভেলপমেন্ট ইকোনমিক ডেভেলপমেন্ট এনভায়ৰনমেন্ট ডিজাস্টাৰ মেনেজমেন্ট ইত্যাদিৰ কোৱেশ্চন সোধা হ'ব নেক্সট আছে পেপাৰ 5 জেনাৰেল ষ্টাডিজ 4 ইয়াতে এথিক্স ইন্টিগ্ৰিটি এণ্ড এপ্টিটিউড সেইখিনি কোৱেশ্চন সোধা হ'ব তাৰ পৰা পেপাৰ 6ৰ যদি কথা কওঁ জেনাৰেল সাবজেক্ট পেপাৰ অন আসাম এখন জেনাৰেল সাবজেক্টৰ পেপাৰ থাকিব যোনখন পেপাৰ অসমৰ ওপৰত ভিত্তি কৰি মানে কোৱেশ্চন কৰা হ'ব মানে ডেসক্ৰিপটিভ টাইপৰ কোৱেশ্চন লিখিব দিয়া হ'ব নিজৰ মতামত আমি তাত ব্যক্ত কৰিব লাগিব ইয়াতে কি ডিটেইলছ এটা দিয়া হৈ আছে যে देयर इज नो অপচনেল সাবজেক্টস ইন দ্য এপিএসসি সিসি তো ইয়াতে তোমালোকৰ কোনো ধৰণৰ অপচনেল কোনো সাবজেক্ট দিয়া নহব এইকেইটা যোনটা সাবজেক্ট আছে সেইখিনি কম্পালসৰি হয় তোমালোকে গোটেইকেইটা মানে এক্সাম দিব লাগিব তোমাকে নিজৰ মতে সাবজেক্ট চুজ কৰিব নোৱাৰা যে মই এইটো দিম তো তেনেধৰণৰ কোনো মানে কোনো অপচন নাই গোটেইকেইটা তোমালোকে এক্সাম দিবই লাগিব তো ইয়াতে পিছৰ আমি যদি মেইনছটো পাস কৰি যাওঁ তেতিয়া আমাৰ আহিব ইন্টাৰভিউ পৰ্যায় বা পাৰ্সোনাল টেষ্ট বুলি কোৱা হয় তো ইয়াতে আটাইতকৈ ইম্পৰ্টেন্ট ফ্ৰেজটো এটো কাৰণ বহুতো ছাত্ৰ ছাত্ৰী মেইনছটো ক্লিয়াৰ কৰি পেলাই কিন্তু তাতে ৰৈ যায় ইন্টাৰভিউত ৰৈ যায় ক্যান্ডিডেট শৰ্টলিস্টেড ফ্ৰম দা মেইনছ আৰ কল ফৰ দা ইন্টাৰভিউ ষ্টেজ যিসকলে মেইনছত পাস কৰিব তেওঁলোকক কি কৰা হ'ব ইন্টাৰভিউ কাৰণে মতা হ'ব এতিয়া চোৱা ইন্টাৰভিউ চোৱা টোটাল মাৰ্কছ থাকিব 180 মাৰ্কছ আৰু ফাইনেল মেৰিট লিষ্টটো কি কৰা হ'ব the final selection list based on the total of 1680 1500 from the mains and 180 from interview তো ইয়াতে কি কৈছে যে 180 মাৰ্কছ ক'ত থাকিব আমাৰ ইন্টাৰভিউত থাকিব আৰু ফাইনেল যখন আমাৰ লিষ্ট ওলাব মেৰিট লিষ্ট ওলাব সেইখন দুটা মাৰ্কছ প্লাস হ'ব মেইনছৰ আৰু ইন্টাৰভিউ তো মেইনছ আৰু ইন্টাৰভিউ প্লাস কৰিবলে যাৰ বেছি হ'ব হিয়ে পাব চাকৰিটো তাত কিন্তু প্ৰিলিমছৰ একো প্লাস কৰা নহয় প্ৰিলিমছটো জাস্ট কোৱালিফাইং এক্সাম তোমালোকে মেইনছৰ কাৰণে কোৱালিফাই কৰা এক্সাম তাতে তাৰ মাৰ্কছ বিলাক আৰু পিছত নাহে কথা কিন্তু মেইনছ আৰু ইন্টাৰভিউ দুটাই ভাল হ'ব লাগিব চাকৰি পাব হলে মেইনছও ভাল হ'ব লাগিব ইন্টাৰভিউ ভাল হ'ব লাগিব তেতিয়া দুটা প্লাস কৰি পেলাই যাৰ বেছি হ'ব জনে কাট অফ মানে আহি যাব কাট অফত তেওঁলোকে পাব সেই এক্সাম মানে এক্সামটো পাস কৰা বুলি ধৰা হ'ব আৰু তেওঁলোকে এচিএস বা এপিএস হ'ব পাৰিব এতিয়া ইয়াতে আমাৰ এলিজিবিলিটিটো ডিসকাস কৰা হোৱা নাই ইয়াতে আমি যদি এলিজিবিলিটি চাওঁ তো মাষ্ট বি সিটিজেন অফ ইন্ডিয়া তেওঁ ভাৰতৰ হ'ব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যনৰ যদি কথা কওঁ তো তেওঁ বেচেলৰ ডিগ্ৰী ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি তো গ্ৰেজুৱেশ্যন কৰিলে হ'ল বা বেচেলৰ ডিগ্ৰী যি এনেকুৱা কিয় সেইটো কৰিলে হ'ল এজ লিমিট যদি কথা কওঁ তো জেনেৰেলি বিটুইন 21 to 38 ইয়াৰ্ছ মানে 21 পৰা মানে 38 বছৰলৈকে তেওঁলোকে দিব পাৰিব তো এজ ৰিলেক্সেশ্যন এপ্লাই অফ ৰিজাৰ্ভ কেটেগৰিজ এজ পাৰ দ্য ষ্টেট গভৰ্ণমেণ্ট ফৰ্মছ তো এছটি এছচি বা ওবিচি তেওঁলোকৰ কাৰণে অলপ খেলিমেলি আছে জেনেৰেলৰ কাৰণে 38 ইয়াৰ্ছ কিন্তু তেওঁলোকে অলপ বেছি দিব পাৰিব সেইখিনি বাৰু ডিসকাস নকৰো তো এইখিনি কথা তো এইখিনি আছিলে এপিএসসি এক্সামৰ গোটেই ডিটেইলছ আশা কৰিছো এটা তোমালোকে বুজি পাইছা এপিএসসি এক্সাম কি হয় কিদৰে এক্সাম পতা হয় আৰু যিসকলে ভৱিষ্যতে ভাবিছে মই এপিএসসি দি পেলাই এপিএস বা এচিএস অফিচাৰ হ'ম তেওঁলোকক এই ভিডিঅ'টো সহায় কৰিব তো যি কি নহওক
কোনে কোনে টাৰ্গেট ৰাখিছা APSC এক্সাম দিয়াৰ তেওঁলোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নাপাহৰিবা আৰু ভৱিষ্যতে কোনোবাই যদি ACS বা APS মানে পিছত আৰু ইন ফিউচাৰ যদি কোনোবা হয় তেওঁলোকে আহি পেলাই ভিডিঅ'টো কমেণ্ট কৰিলে ভাল পাম যে মই APSC এক্সাম ক্লিয়াৰ কৰিলো আৰু আজি মই ACS বা APS বিষয়া তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত আজি ভিডিঅ'ত শেষ কৰিলো কিপ ৱাচিং